Hello everyone, welcome to my YouTube channel Jury's World. Today I am going to explain you the lesson on the face of it. This is from your Vistas book, supplementary book, chapter 6. This is a play featuring an old man and a small boy meeting in the farmer's garden. The old man strikes up a friendship with the boy who is very withdrawn and defiant. What is the bond that unites the two? So this is a like play. It is written Mr. Lamb's garden. There is the occasional sound of bird song and of tree leaves rustling. There his footsteps are heard as he walks slowly and tentatively through the long grass. He pauses, then walks on again. He comes round a screen of bushes, so that when Mr. Lamb speaks to him, he is close at hand, and there he is startled. So, actually, this play is featuring an old man, Mr. Lamb, and a small boy named Derry. Derry suffers from a complex actually. He gets one side of his face burned, and he always remains withdrawn and defiant. He does not like to be near people as he can't stand their uncharitable looks and remarks. Mr. Lamb himself has a thin leg. He has very positive attitude towards life and people, and he shows the right way of judging men, matters, and life to young Derry. So, এইখন এইখন আচল নাটক তোমালোকে দেখিছে লিখা কেনেকৈ এবাৰ ৰাইটাৰে কৈছে এবাৰ ডেৰিয়ে কৈছে এবাৰ লেম্বে কৈছে নহয় জানো সেইখন প্লে হয় একচুৱেলি চ' এই প্লেখন কি হৈছে ফিচাৰিং এন অল্ড মেন ই কাৰ কথা কৈছে এজন অল্ড মেন বয়সীয়াল মানুহ এজন আৰু এই এটা সৰু ল'ৰা নাম তাৰ ডেৰি সিহঁতৰ মানে ওপৰ আকৃতি বা গড় লৈ পিনিয়ে তাৰ আধাৰতে প্লেখন লিখা হৈছে ডেৰি নামৰ ল'ৰাজন কি হৈছে চাফাৰ্ছ ফ্ৰম কমপ্লেক্স তেওঁ খুব কমপ্লেক্সিটিত ভুগি থাকে কিয়নো হি গেটছ ওৱান চাইড অফ হিজ ফেচ বাৰ্ণ কাৰণ তাৰ মুখখনৰ কি হৈছে এটা চাইড জ্বলি গৈছে হি অলৱেজ ৰিমেইনছ উইথড্ৰন এণ্ড ডেফিয়েণ্ট আৰু সি সদায় কি হৈছে মানে আঁতৰি থকা বা মানে হেৰি হয় সি মানুহবোৰৰ পৰা মানে উলংঘা কৰে বা মানুহবোৰৰ পৰা সদায় সদায় তেওঁলোকৰ ওচৰৰ পৰা যেন আঁতৰি ফুৰিব বিচাৰে নিজকে পলুৱাই ৰাখিব বিচাৰে অৰ্থাৎ ধৰা দিব নিবিচাৰে হি ডজ নট লাইক টু বি নিয়াৰ পিপুল এজ হি কাণ্ট ষ্টেণ্ড দেয়াৰ আনচেৰিটেবল লুকছ এণ্ড ৰিমাৰ্কছ আৰু কি আছে সি মানুহবিলাকৰ ওচৰত এইখানেই থাকিব নিবিচাৰে একচুৱেলি কিয়নো সেই মানুহবিলাকে তাৰ আনচেৰিটেবল লুকছ আৰু ৰিমাৰ্কছ তাৰ যিটো অবয়ব মানে সেইটোৰ প্ৰতি যিটো নিৰ্দয় মন্তব্য কৰে সেই কথাবিলাক সহ্য কৰিব নোৱাৰাৰ কাৰণে সি মানুহবিলাকৰ পৰা সদায় আঁতৰিয়ে থাকে আৰু মিষ্টাৰ লিম হৈছে কি তেওঁ এটা ভৰি টিনৰ আৰু তেওঁ হি হেজ এ পজিটিভ এটিটিউড টুৱাৰ্ডছ লাইফ আৰু জীৱনৰ প্ৰতি তেওঁ এটা পজিটিভ এটিটিউড সদায় আছে মানুহ বা জীৱনৰ প্ৰতি আৰু সদায় তেওঁ কি হয় শুদ্ধ মানে ৱে জাজিং মেন মানুহক কেনেকৈ শুদ্ধভাৱে চিনিব পাৰি বা মেটাৰ্ছ বিষয়বিলাক বা লাইফ অফ টু য়ং ডেৰি বা য়ং ডেৰিৰ জীৱনটো শুদ্ধভাৱে চাবলৈ তেওঁ জানে যেন আৰু বুজেও যেন চ' এই প্লেখন দুজন তেতিয়াহ'লে এজন অল্ড ব্যক্তি বয়সীয়াল ব্যক্তি আৰু এজন সৰু ল'ৰাৰ ৰূপ লৈ আচলতে লিখা এখন নাটক আহচোন আমি চাওঁ Derry walks slowly and cautiously through the long grass. He enters Lamb's garden. Mr. Lamb speaks to him when he is close at hand. Derry is startled. He is apologetic. He didn't know if there was anybody there. Mr. Lamb tries to make Derry comfortable. He can speak up crab apples. Derry need not go away on Mr. Lamb's account. He doesn't mind to comes in the garden. The gate is always open. Derry did not need to climb over the wall away of the garden. Jay says that he didn't come here for stealing. Mr. Lamb assures him that he can stay there. So, কি হৈছে ডেৰিয়ে লাহে লাহে আৰু খুব সাৱধানে
ঘাঁহখিনিৰ ওপৰেদি খোজকাঢ়ি আহিছিলে আৰু আহি তেওঁ কি হৈছে মিষ্টাৰ লেম্বছৰ গাৰ্ডেন অৰ্থাৎ বাগিচাত সোমাইছিলে মিষ্টাৰ লেম্ব স্পীক্স টু হিম when he is close at hand আৰু যেতিয়া ওচৰ আহি পাইছিলে তেতিয়া মিষ্টাৰ লেম্বে তেওঁৰ লগত কথা পাতিছিলে কিন্তু দেৰিয়ে কি হৈছে চক খাই উঠিছিলে হি ইজ এপ'জেটিক অৰ্থাৎ তেওঁ মানে কিবা এটা যেন ভুল কৰিছে তাৰ কাৰণে চৰি বুলি ক'ব তেনেকুৱা এটা তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে কাৰণ তেওঁ ভবা নাছিলে যে তাত কোনোবা আছে আৰু কিছু মিষ্টাৰ লেম্বে তেওঁক কমফৰ্টেবল কৰিবলৈ চেষ্টা কৰিছিলে সহজ কৰি দিবলৈ চেষ্টা কৰিছিলে কৈছিলে যে তুমি ইয়াৰ পৰা আটলাছ বা ক্ৰেব ৱাইল্ড ক্ৰেব মানে ক্ৰেব এপলছ মানে আটলাছকে বুজায় অসমীয়াত চ' তুমি ইয়াৰ পৰা কি আছে আটলাছবিলাক নিব পাৰিবা আৰু কি হৈছিলে দেৰি কি হৈছিলে মিষ্টাৰ লেম্বক দেখি পিনি তেওঁ কি হৈছিলে ভাবিছিলে যে মই আঁতৰি যাম নেকি এনেকৈ কৈছিল ভাবিছিলে কিন্তু মিষ্টাৰ লেম্বে তেওঁ কৈছিলে যে মোক দেখি তুমি আঁতৰি যাব নালাগে তুমি মাইণ্ড নকৰিবা বা একচুৱেলি কি হয় মিষ্টাৰ লেম্বে তেওঁৰ বাগিচালৈ কোন আহিছে কোন নাই আহা তাক লৈ তেওঁ খুব মাইণ্ড কৰি নাথাকে আৰু তেওঁ সেইকাৰণে কি হৈছে গেটখন সদায় খোলা থাকে আৰু সেইকাৰণে কৈছে যে দেৰিয়ে ৱালখন পাৰ হৈ ইয়ালৈ অহাৰ কোনো দৰকাৰ নাই মোৰ গেটখন সদায় খোলা থাকে দেৰি says that he didn't come here for stealing আৰু দেৰি কৈছে যে মই ইয়াত চুৰ কৰিবলৈ অহা নাই মিষ্টাৰ লেম্ব assures him that he can stay here মিষ্টাৰ লেম্বে তেওঁক কৈছে যে তুমি কি হৈছে আহিব পাৰা আৰু ইয়াত থাকিবও পাৰা কোনো প্ৰব্লেম নাই মানে কোনো অসুবিধা নহয় the Derry's face burned actually Derry says that people are afraid of him they look at him face and find it terrible and ugly even when he himself sees his face in the mirror he is afraid of himself Mr. Lamb says that he will get a ladder and a stick and pull down crab apples he makes jelly from them Derry does not want Mr. Lamb to change the subject he wants to talk about himself Mr. Lamb thinks that perhaps Derry's face got burned in a fire Derry corrects him he got acid all down on the side of his face and it burned it all away the acid ate up his face so কি হৈছে দেৰিয়ে নিজে কৈছে যে কি মানুহে মোক দেখিলে মোৰ আগলি মানে ভয় পায় মোৰ যেতিয়া মুখখন দেখে আৰু মোৰ সেই ভয়ংকৰ মুখখন দেখি বা কুচিত মুখখন দেখি সবে মানে ভয় কৰে আৰু ইভেন মই যেতিয়া আইনাত মোৰ নিজৰ মুখখন চাওঁ মই নিজেও ভয় খাই যাওঁ মিষ্টাৰ লেম্বে ক'লে যে তুমি তোমাক এটা লেডাৰ দিম বা এটা ষ্টিকো দিম লাঠিও দিম তুমি ক্ৰেব আপলছ বা আটলাছবিলাক পাৰিব পাৰিবা হি মেক্স জেলি ফ্ৰম দেম তাৰপৰা তেওঁ জেলি প্ৰস্তুত কৰে কিন্তু দেৰি আচলতে মিষ্টাৰ লেম্বে এই ছাবজেক্টটো চেঞ্জ কৰাটো তেওঁ বিচৰা নাছিলে সি নিজে নিজে নিজৰ বিষয়ে ক'ব বিচাৰিছিলে আৰু মিষ্টাৰ লেম্বে ভাবিছিলে হয়তো দেৰিৰ মুখখন মানে জুইত পুৰিলে চাগে কিন্তু দেৰিয়ে তেওঁ শুধৰাই দিছিলে যে তেওঁৰ মুখখনত এচিড পৰিছিলে আৰু সেইকাৰণে যিটো চাইডত তেওঁৰ মুখত এচিড পৰিছিলে সেইখিনি জ্বলি গৈছিলে তেওঁৰ সেই এচিডে তেওঁৰ মুখখনৰ এটা চাইড খাই পেলাইছিলে Lamb has a tin leg. Derry says that they are not similar. Mr. Lamb is old. Derry is young. Derry has got a burnt face and Lamb has got a tin leg. Similarly, one green plant is called a weed and another is flower. It is all life. It is growing. Lamb got him his one leg blown off. Some kids call him Lemmy Lamb, but he does not mind it. It fits. He does not put on trousers to cover his legs. A tin leg or a burnt face are not the only thing to be taken notice of or to be stared at. Actually, therefore, there are so many other things like crab apples, wheat and sunflowers. They deserve our attention, and Mr. Lamb enjoys life and people as much as he can. So, দেৰিয়ে কৈছিলে যে আমি দুইজন একে নহয় মিষ্টাৰ লেম্ব বয়সীয়াল আৰু দেৰি হৈছে ইয়ং সৰু ল'ৰা দেৰি নিজৰ মুখখন পুৰা আৰু লেম্বৰ এটা ভৰি টিনৰ আৰু সেইদৰে যেনেকে মানে গ্ৰীণ ব্যৱহাৰ নোহোৱা মানে কোনো কামত নহা গছ ঘাঁহ বনৰ লগত এটা হৈছে ব্যৱহাৰ নোহোৱা বা কোনো হেৰি নোহোৱা ঘাঁহ বন কামত নহা
ঘাঁহ বন আৰু এটা হৈছে কি হৈছে ফ্লাৱাৰ ফুল ইট ইজ অল লাইফ এইটো জীৱন এইবিলাক বাঢ়ি আহিছে আৰু লেম্বৰ কি হৈছে এটা ভৰি নাইকিয়া হৈছিলে সম কিডছ কল হিম লেমি লেম্ব আৰু কিছুমান ল'ৰা ছোৱালী তাক কি হয় লেমি লেম্ব বুলি মাতে খুৰা বুলি মাতে হয় নাই Some kids call him Lemmy Lamb, but he does not mind it. আৰু কিছুমান সৰু ল'ৰা ছোৱালী তেওঁ কি কয় খুৰা লেম্ব বুলি কয় অৰ্থাৎ খুৰা ভৰি লেম্ব বুলি কয় কিন্তু সেইটো কথা তেওঁ মাইণ্ড নকৰে সেইটো খুৱাই তেওঁক আৰু কি কয় তেওঁ কোনো ট্ৰাউজাৰ বা দীঘল পেনো নিপিন্ধে তেওঁ সেই ভৰিটো লুকুৱাই ৰাখিবৰ কাৰণে এটা টিনৰ ভৰি বা এখন জুয়ে পুৰা বা এখন মুখ পুৰা মুখে এটা বিষয় নহয় যে যিটো চাবলগীয়া হয় নটিচ কৰিবলগীয়া হয় একচুৱেলি তাত বহুত পৃথিৱীখনত বহুত বস্তু আছে যেনেকে আটলাছ বা ৱাইল্ড এপলছ বিলাক ঘাঁহ বনবিলাক ছানফ্লাৱাৰ্ছ এই ফুলবিলাক সেই সকলোবিলাক বস্তু আছে যিবিলাক লক্ষ্য কৰিব লাগে আচলতে মানুহৰ কাৰোবাৰ ভৰি নাই কাৰোবাৰ মুখৰ পুৰা এই অংশবিলাক চোৱাতকে পৃথিৱীত চাবলগীয়া অন্যান্য বহুত বস্তু আছে আৰু এই যে ধুনীয়া বস্তুবোৰ আছে পৃথিৱীখনত সেই ধুনীয়া বস্তুবিলাক একচুৱেলি আমাৰ এটেনশ্যন বা আমাৰ ইচ্ছা বা আমাৰ এটেনশ্যন বিচাৰে অৰ্থাৎ সিহঁতি আমি তেওঁলোকক চোৱাটো বা তেওঁলোকক প্ৰশংসা কৰাটো বিচাৰে অৰ্থাৎ মানে ক্ৰেব এপলছ বা ৱাইল্ড যিবিলাক ফল মূল থাকে বা ঘাঁহ বন ফুল সকলোবিলাকেই আমাৰ আকৰ্ষণ বিচাৰে নহয় জানো আমি তেওঁলোকক চোৱাটো বিচাৰে প্ৰশংসা কৰাটো বিচাৰে আৰু মিষ্টাৰ লেম্বয়ে কি কৈছে সি যিমান পাৰে সিমান মানুহৰ মানে নিজৰ লাইফটোৰ লগতে মানুহক সংগ বা এইবিলাকো তেওঁ কিয় এনজয় কৰিব বিচাৰে Derry suffers from a complex actually. Derry says that people have told him many fairy stories to console him. They say that it is not important what you look like. People tell these comforting lines only to console him. But Derry knows that he will not change. He will stay as a monstrous beast. Not one will kiss him ever. Only his mother and she too kissed on the other side of her face. Actually, he does not care if nobody ever kissed him. Mr. Lamb asks Derry if he does not care to be kissed by pretty girls. Girls with long hair and large eyes. Will he not like to be kissed by the people he loves? They replies that no one will ever kiss and love him. He is grieved that he won't ever look different. Even when he grows as old as Mr. Lamb, he will look the same. He will still only have half a face. Mr. Lamb replies that Derry may have a half face, but the world has got a whole face. He should look at it. So কি হৈছে ডেৰিয়ে কৈছিলে যে মানুহবিলাকে তেওঁক ভাল ভাল সাধু কথাও কয় তেওঁক মানে কনচল কৰে তেওঁক সান্তনা দিয়ে সিহঁতি কয় যে এইটো কোনো ডাঙৰ কথা নহয় কেনেকুৱা দেখাটো খুব ডাঙৰ কথা নহয় বুলি তেওঁক কয় সান্তনা দিয়ে আৰু এইবিলাক মানুহ তেওঁ বুজি পায় যে এইবিলাক মানুহবিলাকে তেওঁক কি হৈছে সান্তনা দিয়াৰ কাৰণেহে কয় কিন্তু তেওঁ জানে যে সেইটো চেঞ্জ নহয় তেওঁক দেখি মানুহৰ অদ্ভুত চেহেৰাটো দেখি আচলতে চাৰিঠেঙীয়া জীৱ জন্তু দেখা নিচিনাকে মানুহবিলাকে তেওঁলোকে চায় আৰু কোনো তেওঁক কিছ নকৰে বা অনলি কি তেওঁৰ মাকহে তেওঁক কিছ কৰিছে তেওঁ অন্য চাইডটো যিখিনি চাইডত মুখখন পুৰিছিলে বা বান জ্বলি গৈছিলে তাৰ অন্য চাইডটোতহে তেওঁৰ মাকে তাক কিছ কৰে বা চুমা খায় he does not care actually anybody ever kiss him কোনেও তেওঁক চুমা খাওক নাখাওক সেইটো তেওঁ গুৰুত্ব নিদিয়ে মিষ্টাৰ লেম্বে তেওঁক সুধিছিলে যে তোমাক যদি কোনোবা ধুনীয়া ছোৱালী এজনীয়ে চুমা খায় তেতিয়া ছোৱালী যি নেকি তাৰ চুলি বহুত দীঘল লাৰ্জ আইজ ডাঙৰ চকু তেতিয়া কি তুমি তাইক ভাল নাপাবা বা তাইক চুমা নাখাবা Derry replies that no one will ever kiss and love him. Derry কৈছিলে যে মোক কোনেও ভালো নাপায় আৰু চুমাও নাখায় he is grieved দুখ কৰিছিলে যে he won't ever look different তেওঁ আৰু বেলেগটো নেদেখিব কাৰণ এটা চাইড মুখৰ মানে জ্বলি থকা নহয় জানো আৰু যেতিয়া তেওঁ ডাঙৰ হ'ব তেওঁ নিশ্চয় লেম্বৰ নিচিনাকে হ'ব লেম্বৰ নিচিনাই দেখাব আৰু
ঠিক আছে হাফ এ ফেচ এখন আধা মুখ লৈ থাকিব লাগিব তেতিয়া মিষ্টাৰ লেম্বে কৈছিলে যে হাফ ফেচ হ'ব পাৰে বাট কিন্তু পৃথিৱীয়ে তোমাৰ কাৰণে হাফ ফেচ হ'ব পাৰে কিন্তু পৃথিৱীয়ে তোমাক এখন সম্পূৰ্ণ মুখ হিচাপে পাব হি শুড লুক এট ইট আৰু সেই তেনেকৈ সম্পূৰ্ণ মুখ হিচাপে তোমাৰ মুখখনক লক্ষ্য কৰিব Derry indulges in self-pity. Derry is obsessed with what people say and comment about him. People remind Derry that there are people ever worse than him. He might be blind, dumb, or mad by birth. Sometimes people can be very cruel. A woman looked at him. She said to another woman, "Look at that. That is a terrible thing." She told her that only a mother could love such a fish. Mr. Lamb advised Derry to keep his ears shut. Derry says that he does not like being near people. He can't stand people staring at him and passing cruel comments about him. So, এইবিলাক শুনি শুনি ডেৰি কাণ পকি গৈছিলে আৰু তেওঁ কৈছিলে যে কমেণ্টবিলাক শুনিও তেওঁ বৰ অশান্তি পাইছিলে মানুহবিলাকে যেন তেওঁক মনত পেলাই দিছিলে যে কৈছিলে যে তেওঁতকৈ বেয়া মানুহ আছে যাৰ যি নেকি ব্লাইণ্ড চকুৰে নেদেখে দাম কাণেৰে নুশুনে বা বাই বাৰ্ড তেওঁলোক মেড বা পাগল আৰু কেতিয়াবা কেতিয়াবা মানুহ খুব ক্ৰুৱেল বা নিষ্ঠুৰ হৈ পৰিছিলে এজনী ওমেন মহিলাই কৈছিলে তেওঁক দেখি পিনি যে তেওঁক চোৱাচোন কেনে ভয়ংকৰ বস্তু আৰু এনেকুৱা এটা ভয়ংকৰ প্ৰাণীক দেখিলে তাৰ মাকৰ বাদে কোনেও তাক ভাল নাপাব তেতিয়া মিষ্টাৰ লেম্বে তেওঁক উপদেশ দিছিলে যে তুমি এনেকুৱা কথাবিলাক শুনিলে কাণখন বন্ধ কৰি ৰাখিবা কিন্তু সেইকাৰণে কি কৈছে ডেৰিয়ে কৈছিলে যে মই মানুহৰ ওচৰলৈ সেইকাৰণে যাব নিবিচাৰোঁ মই এইটো কথাও বেয়া পাওঁ যে মানুহে মোলৈ চাওক আৰু মোৰ প্ৰতি নিষ্ঠুৰ মন্তব্য দিয়ক সেইটো মই নিবিচাৰোঁ সেইকাৰণে মই কৈছে মানুহৰ কাষলৈ কাষ চাপি যাবলৈ বিচৰা নাছিলোঁ বা নিবিচাৰোঁ Mr. Lamb shows the way. Mr. Lamb reminds Derry that he can't lock himself up in a room and never leave it. Then he narrates him the story of a man who was afraid of everything in the world. So he went into his room, locked the door, and stayed there. A picture fell off the wall onto his head and killed him. Mr. Lamb says that he enjoys life as it comes. He sits in the sun and reads books. He is not fond of curtains. Mr. Lamb motivates Derry. Derry has got 2 arms, 2 legs and eyes and ears. He has got a tongue and also a brain. He can get on the way he wants, like all the rest. And if he chooses, he can get on better than all the rest. Derry asks how. Mr. Lamb replies that Derry can live the same way as he himself does. For him, everybody is welcome. The gate is always open. Derry says that there are some people he hates. Mr. Lamb says that hatred is more harmful than a bottle of acid. Derry gets up and prepared to go. He says he will come back. Mr. Lamb says, come back. Mr. Lamb says that generally people say so, but never come back. So Mr. Lamb shows Derry the way. তেওঁ ৰাস্তা দেখুৱাইছিলে তেওঁ দেৰি কৈছিলে যে তেওঁ নিজকে এটা ৰুমত বন্ধ কৰি থব নোৱাৰে বা এৰি পলাই যাবও নোৱাৰে নহয় জানো দেন তেওঁ তাৰপিছত তেওঁ কৈছিলে এটা ষ্টৰী কৈছিলে এটা কাহিনী কৈছিলে যে এজন মানুহ যি নেকি সকলোৱে ভয় কৰিছিলে পৃথিৱীত আৰু সেই এটা ৰুমৰ ভিতৰত নিজকে লক কৰি ৰাখিছিলে বন্ধ কৰি ৰাখিছিলে আৰু সেই বন্ধ দুৱাৰৰ মাজত থাকিছিলে তেতিয়া কি হৈছে ঘৰৰ ভিতৰত এখন পিকচাৰ তেওঁৰ ওপৰত বা ছবি তেওঁৰ গাৰ ওপৰত পৰিছিলে ৱালৰ পৰা তাৰপিছত তেওঁ মূৰত লাগি তেওঁ মৃত্যু হৈছিলে Mr. Lamb says he enjoys life as it comes. তেওঁ কৈছে যে তেওঁ জীৱনটো তেনেকৈ অনুভৱ কৰে যেনেকৈ তেওঁ পায় তেনেকৈ তেওঁ এনজয় কৰে আৰু উপভোগ কৰে তেওঁ নিজৰ সূৰ্যৰ পোহৰ লৈ বাহিৰত বহে কিতাপ পঢ়ে তেওঁ কাৰ্টেন্স ভাল নাপায় পৰ্দা ভাল নাপায় এনেকৈ তেওঁ ডেৰিক আচলতে মোটিভেট কৰিছিল উৎসাহিত কৰিছিলে কৈছিলে ডেৰিক যে তোমাৰ দুখন হাত আছে দুটা ভৰি আছে দুটা চকু আছে আৰু ইয়াৰ দুখন কাণ আছে আৰু তোমাৰ এখন মুখ আছে জিভা আছে আৰু এটা ব্ৰেইন আছে সো
তুমি যেনেকৈ থাকিব পাৰা তেনেকৈ তুমি জীয়াই থাকিব পাৰা আৰু যদি তুমি বিচাৰা তুমি ভালকৈ তাতকৈ বেছি ভালকৈহে থাকিব বিচাৰা তেতিয়া দেৰিয়ে কৈছিলে কেনেকৈ তেতিয়া মিষ্টাৰ লেমে কৈছিলে যে তুমি যেনেকৈ নিজে থাকা ঠিক তেনেকৈয়ে থাকা কাৰো কথা মন নকৰিবা তুমি তেনেকৈয়ে থাকা তেতিয়াই তুমি সুখেৰে থাকিব পাৰিবা আৰু মোৰ ক্ষেত্ৰত হৈছে কি মই সকলোকে মোৰ জীৱনলৈ বা ইয়ালৈ মই শুভেচ্ছা জনাইছোঁ আহিবলৈ ৱেলকাম কৰিছোঁ আৰু মোৰ ঘৰৰ দৰজা সদায় খোলা থাকে দেৰিয়ে তেতিয়া কৈছিলে কিছুমান মানুহ আছে যাক নেকি মই মানে ঘিণ কৰোঁ তেতিয়া মিষ্টাৰ লেম্বে কৈছিলে যে ঘিণ কৰাটো আচলতে বেছি এচিড এটেক বা বটল অফ এচিড এবটল এচিডতকৈ মানুহক ঘিণ কৰা সেইটো বেছি বেয়া তেতিয়া তেওঁ কৈছিলে দেৰিয়ে যে মই ইয়ালৈ আকৌ আহিম তাৰ উত্তৰত লেম্বে কৈছিলে যে মানুহে সৰ্বসাধাৰণতে এনেকৈ কয় কিন্তু আৰু কেতিয়াও কোনো ঘূৰি নাহে দেৰি comes back to but Mr. Lamb dies so দেৰি ঘৰলৈ আহিছিলে দেৰিৰ মাকে তেওঁক সতৰ্ক কৰিছিলে not to go back there তালৈ নাযাবলৈ দেৰি assures her that she need not fear তেওঁ ভয় কৰিব নালাগে বুলি দেৰিয়ে কৈছিলে only an old man with a tin leg lives there তাত এজন বয়সস্থ মানুহ যাৰ নেকি ভৰিটো টিনৰ তেওঁ অকল থাকে he has a huge house and a garden তেওঁ খুব ডাঙৰ এটা ঘৰ আছে আৰু এটা এখন গাৰ্ডেন বা বাগিচা আছিলে he is Mr. Lamb তেওঁ হৈছে Mr. Lamb he says things nobody else has ever said Derry runs to Mr. Lamb's garden he opens the garden gate he cries that he has come back suddenly there is a crash the ladder falls back Mr. Lamb also falls down with it he dies Derry begins to weep he goes on crying Lemmy Lamb, I came back. So, কি হৈছে মিষ্টাৰ লেম্বৰ ওচৰলৈ তেওঁ এটা খুব ডাঙৰ ঘৰ আছে বুলি মাকক কৈছিলে আৰু এখন গাৰ্ডেন বা বাগিচা আছে বুলি কৈছিলে তাতে মিষ্টাৰ লেম্ব থাকে আৰু এনেকুৱাকৈ আচলতে কোনো মানুহে নকয় দেৰিয়ে মিষ্টাৰ লেম্বৰ ঘৰলৈ বা তেওঁ গাৰ্ডেনখনলৈ বাগিচাৰ মাজেদি দৌৰি গৈছিলে তেওঁ গাৰ্ডেনৰ গেটখনো খুলিছিলে আৰু চিঞৰি চিঞৰি তেওঁ কৈছিলে যে মই ঘূৰি আহিছোঁ ছাডেনলি হঠাতে কি হৈছে এটা শব্দ শুনা গ'ল লেডাৰ ফলছ বেক তেওঁ লেডাৰ যিডাল লেডাল আছে জখলা আছিলে ৱাইল্ড এপলছবিলাক বা পাৰিবৰ কাৰণে আটলাছবিলাক পাৰিবৰ কাৰণে থকা লেডাৰবিলাক ফল মূল পাৰিবৰ কাৰণে থকা লেডাৰবিলাক পৰি গৈছিলে আৰু লগতে কি হৈছে মিষ্টাৰ লেম্বো পৰি গৈছিলে সি ডাইজ তেওঁ মৰি গৈছিলে দেৰি বিগিনছ টু উইপ তাকে দেখি দেৰিয়ে খুব কান্দিছিলে আৰু তেওঁ কান্দি কান্দি কৈছিলে লেমি লেম্ব আই ডিড মই কৰি দেখুৱালোঁ কাম বেক মই ঘূৰি আহিলোঁ অৰ্থাৎ মিষ্টাৰ লেম্বে তেওঁক কোৱা নাছিলে জানো মানুহেতো কৈ থৈ যায় ঘূৰি আহিম বুলি কিন্তু কোনো ঘূৰি নাহে কিন্তু দেৰিয়ে তেওঁক প্ৰমাণ কৰি দেখুৱাইছিলে তেওঁ আচলতে নিজৰ চেল্ফ কনফিডেঞ্চ পিছলৈ তেওঁ ক্ৰিয়েট হৈছিলে হয় নাই পাৰিছিলেগৈ আৰু সেইকাৰণে তেওঁ কি হৈছে ঘূৰিও আহিছিলে আৰু তাকে জনাবলৈ বুলি আহিছিলে মিষ্টাৰ লেম্বৰ ওচৰলৈ আৰু যিহেতু মিষ্টাৰ লেম্ব এজন বয়সীয়াল মানুহ সেইকাৰণে কি হৈছে তেওঁ বয়সো হৈ গৈছিলে আৰু সেই সময়ত তেওঁ যেতিয়া ঘূৰি আহিছিলে তেতিয়া তেওঁ ঘূৰি অহাটো চাবলৈ তেওঁ আচলতে যেতিয়া তেওঁ চিঞৰি চিঞৰি আহিছিলে লেম্ব সেইখিনি সময়তে কি হৈছে লেডাৰডালৰ পৰা বা জখলাডালৰ পৰা পৰি তেওঁৰ মৃত্যু হৈছিলে আৰু তেতিয়া কান্দি কান্দিয়ে তেওঁ কৈছিলে লেমি লেম্ব মই কৰি দেখুৱালোঁ যিটো আনে নকৰে সেইটো মই কৰি দেখুৱালোঁ আৰু মই উভতি আহিলোঁ চ' এইটোৱে কাহিনী হৈছে মিষ্টাৰ লেম্ব আৰু ডেৰিৰ মানে তেওঁলোকৰ দুইজনৰে অৱস্থাটো এজনৰ মুখখন এফালে জ্বলি থকা আৰু এজনৰ কি হৈছে ভৰিটো টিনৰ নহয় জানো আৰু দুইজন ব্যক্তিয়ে কি হৈছে তেওঁলোকক সমাজে তেওঁলোকক বেয়া চকুৰে চায় কিন্তু সেই ডেৰি নামৰ সৰু ল'ৰাটোক মিষ্টাৰ লেম্বে সাহস দিছিলে যে পৃথিৱীত জীয়াই থাকিবলৈ হ'লে নিজে যেনেকৈ থাকি ভাল পোৱা তুমি তেনেকৈ থাকিব লাগিব আৰু নিজৰ ভাল লগাখিনি কৰি যাব লাগিব কোনে কি কৈছে সেইটো যদি তুমি মন কৰি থাকা তুমি নিশ্চয় ভালকৈ জীয়াই থাকিব নোৱাৰিবা এনেকৈ তেওঁ সাহস দেখুৱাইছিলে তেওঁ পথ দেখুৱাইছিলে নিজকে তেওঁ উৎসাহিত কৰিছিলে আচলতে নিজৰ সেল্ফ কনফিডেন্স ক্ৰিয়েট কৰিবৰ কাৰণে বা সৃষ্টি কৰিবৰ কাৰণে চ' this is the story of Mr. Lamb and a small boy named Derry with his burnt face and a tin and Mr. Lamb with his tin legs. Actually, Mr. Lamb is very positive, has a very positive attitude towards life and people,
and he shows the right way of judging men, matters, and life to young dairy. So এইটোৱে হৈছে কাহিনী. Hope you have understood. তোমালোকে বুজিব পাৰিছা নিশ্চয়. তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবা. Thank you.